কৃষ্ণ ৬ষ্ঠ অধ্যায় ধ্যান যোগ পদ নিসিংহৰ চৰণত পখিলো শৰণ সৰ্বদায়ে বিচলিত নহৈবে কৃষ্ণে বোলে কহিলো পূৰ্বয় অধ্যায়ত সৰ্বকৰ্ম এৰি মনে চিন্তুক ধ্যানত সংক্ষেপে কহিলো মই তোমাৰ গত হস্তে প্ৰপঞ্চিয়া ধ্যান কহিবু তোমাত যি কৰ্ম কহিলো হেহি জ্ঞানৰ মত তাক শুন কৰ্ম জানো হেৰাহত এৰামে বিনা কৰ্মে একো কালে শুদ্ধেনো হে চিত্ৰ শুদ্ধি বিনা ধ্যানে নপাব এতেকে জানিবা কৰ্মক অতি শ্ৰেষ্ঠতৰ কৰ্ম হন্তে জ্ঞান ভক্তি বাঢ়ে পুৰুষৰ কৰ্ম কৰিবে কহবে ফল কৰি ত্যাগ এহিহে সন্ন্যাসী কৰ্ম যোগী মহাভাগ সন্ন্যাস বুলিয়াক শ্ৰেষ্ঠ কৰি কহে নেৰে ফল সংকল্প সন্ন্যাসী যিটো নোহে ফল সংকল্প যেন কৰে পৰিহাৰ কৰ্মযোগী নুবুলিহ নাখ নাহি তাৰ যদি বোলা যাবে জীবে কৰ্ম কৰিবে কৰ্ম যি কৰিব তাৰ সংখ্যা শুনি আৰু ৰক্ষৱাৰ যে দুই বিধনৰ দুইৰো নিৰ্ণয় কহু শুনিও কৰ্মৰ ঈশ্বৰ ভজিয়া যিটো মুক্তি কবাঞ্চয় তাৰ নাম আৰু ৰক্ষ জানা ধনঞ্জয় কৰ্ম কৰিবে আৰু ৰক্ষ যে ইজন ভক্তি জ্ঞান লোভিচিত শুদ্ধ হৈব মন
কাবে কৰ্ম কৰি যিটো মুক্তি আছে পাই হেহি গোট যে তাৰ কৰ্ম নাই শুনিও কহৱাৰ যি তাৰ কহু চিহ্ন সভাটো ঈশ্বৰ বুদ্ধি নেদেখয় ভিন্ন একবিনেয়ান দ্বিতীয় নেদেখে অপৰ সমভাৱ সৰ্বহনৰে চিন্নৱাৰ ইন্দ্ৰিয়ৰ কৰ্মটো যদি আখত্ৰনো হয় যোগাহাৰু বুলি তাক জানিবা নিশ্চয় আপোনাৰ আত্মা মন বন্ধু আপোনাৰ হেহি আত্মা মন শত্ৰু হুৱে পূৰ্ণ বাৰ ৰাম যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন আত্মায়ে পৰম বন্ধু বান্ধৱ স্বজন অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ আত্মায়ে পৰম শত্ৰু নালাগে অপৰ হিত উষ্ণ দুখে যাক নপাৰে লৰাইতে পৰম আত্মাক হৃদি লৈলা সমাধিতে মানৱ অপমান দুইটো নাহি কয় চিত্ত বিজ্ঞান জ্ঞানত তৃপ্তি সদানন্দিত এক খণ্ড মৃত্তিকাহু বৰ্ণ আৰু খান আৰদ্ৰ যোগীয়ে দেখে উভয় সমান শত্ৰু মিত্ৰ মধ্যস্থ যে উহিদ বান্ধৱ সাধু ডাকি নহবা তেহে সমভাৱ ৰাম সুহৃদ মধ্যস্থ মিত্ৰ সাধু ডাকিন একম্বাৰ লক্ষণ হু নিউ ভিনে ভিন দুই উপকাৰ কৰয় বিচিত্ৰ অন্য অন্যে হিত চিন্তে তাক বুলি মিত্ৰ নকৰিলে হিত তভু কৰে উপকাৰ
স্বপ্নে নন্দনে দেখে হৃদনামতাৰ মধ্যস্থ যি গোট ভাল নন্দকনো বোলে তাক শত্ৰু বুলয়হীন হয় চলে বলে যাক বুলি সাধু দুইৰো ইতক চিন্তয় উদাসীনে দুইকো ভাল মন্দনু বুলয় সম্বন্ধ কৰিলে বন্ধু বান্ধৱ বুলয় আৰু ৰহ পাহাতু সমভাৱ হয় যোগীৰ শুনিওৱাবে ধ্যানৰ প্ৰকাৰ যিমত ঈশ্বৰ হৃদি ব্যক্ত সন্ততাৰ পবিত্ৰ নিৰ্জন স্থানে উয়ায়ে কেশ্বৰ আখনে বকিয়া যোগী উয়া থিৰতৰ ৰাম নিচনুহি বেকতি উচিত নুহিব কুশ পাৰি ওপৰত মৃগচৰ মথৈব চৰম ওপৰে দিয়া হাকিব বখন চিত্তবৃত্তি নুৰুধিয়ে ৰাগ কৰি মন সম কৰি বেকযোগী ইৰগী প্ৰাপিতি নাকিকাৰ অগ্ৰভাৰে ৰহিবে কদৃষ্টি একো দিশ নচাইবে ক এৰিবে ক ভয় মন উপৰাম ভৈলে গুচিবে বিষয় কেৱল মেলিলে নেত্ৰ বিষয়ক জাৰ মুদিলে কেৱলে আঁকি নিদ্ৰা লাগ পায় নেমেলিনো মুদি কৰি অৰ্ধক মেলন নিদ্ৰা বিষয়ক এৰি ধ্যানে ৰহে মন ৰাম অধিকন খাইব নকো ৰিব নিৰাহাৰ অতি নিদ্ৰা নকৰে ন কৰে উজাগৰ ধ্যানৰ আখনে মুক্ত কৰিবে কমন তেজিবে অধিক যত অয়ন ভোজন যোগীয়ে কৰিব ধ্যান কৰ্ম যে আশ্ৰয় শ্ৰেষ্ঠ বিষয়ত যোগী নকৰে আশ্ৰয় আত্মাক মনক জুৰি কৰিব সন্ধান বায়ু নাথাকিলে দীপ শিখা যে নথান ইৰামে আত্মাক মনকনিয়া ৰাখিব নিশ্ৰলে বায়ু নাথাকিলে দীপ
শিখা যে নজলে জাগ্ৰত সুষুপ্তি স্বপ্ন কিনিকো এৰিলে চতুৰ্থ অৱস্থা ভৈলে তাক কবীৰ বোলে হেহি অৱস্থাক পাই মন আনন্দিত আত্মাতৰ ময় পৰাম হুয়া চিত্ৰ যিটো সুখ পাৱে যোগী তিনি লোক বাহ্য বুদ্ধিয়ে লৈ বাক পাৰে ইন্দ্ৰিয় গ্ৰাহ্য আত্মা লোভে তুষ্ট হুয়া যি সুখ পাই আতপৰে সংসাৰত আৰু সুখ নাই আত্মা সুখে ৰতি মন হুয়া কীত কীত বহু দুখে যাক আৰু নপাৰে চালিত সুখ দুখ দুইকো বিয়োগ কৰি পুন এহিহে পৰম যোগী জানিবা অৰ্জুন সংকল্পত হন্তে যত কাময়ুপ জয় তাক এবে এৰি যোগ কৰিও আশ্ৰয় ৰাম মন ইন্দ্ৰিয়ক ৰাখিবে ধৈৰ্য ধৰি উপৰাম হৈবে তাত অল্প অল্প কৰি ৰাম ৰজুগুণে টানি যদি মন কহন চালে ধাৰণায়ং কুখে ৰাখি বেক যোগ বলে আত্মা কলভিয়া মন ৰহিব নিশ্ৰলে ব্ৰহ্মস্পৰ্শে পাপ ভস্ম হৈবে কলে ছিন্ন মেঘ যুগ ভস্ত্ৰ দুয়ো একে নয় তুমি বিনে মূৰ কোনে সে দিবে সংশয় ৰামে কৃষ্ণে বোলে কথা শুনিও কুন্তি হুত মোক জীৱা ভজে তাৰ কথায় অদ্ভুত যিটো আগে ভজিলে পাছে ভস্ত ভৈল তথাপি জানিবা সিটো কীট কীট হৈল যিজনে ভজিবে লাগি মনত আলোচে হিউ অনুক্ৰমে ঘূৰ সংসাৰ মুছে ইহকাল পৰকালে দুখ নাহি তাৰ যুগ ভস্ত হুয়া হৈবে মুখ্য অধিকাৰ ৰাম অশ্ৰমেধ যজ্ঞ কৰি জীৱা স্থান পাই ভস্ত্ৰ যোগী দেহ এৰি হেহি স্থানে যাই
বহুকাল থাকি তাত দিব্য ভোগ কৰে পাছে উপজয় শুদ্ধ শ্ৰীমন্তৰ ঘৰে ইৰামে পাছে লাগ লবে যুগ ভস্তৰ সংস্কাৰে ভকতি সাধিবে দৃঢ় জ্ঞান হৈব তাৰে অল্প ভক্তি নষ্ট ভইলে কহিলুবে অৱস্থা চিৰকাল যোগীৰ ভস্তৰ কহু কথা এৰামে দেহ এৰি জন্ম হৈব বিবেকীৰ থান এহি দেহে গতি পাৱে জন্ম নাহিয়ান অতীব দুৰ্লভ জন্ম ইতি নীলু কত যুগভ্ৰষ্ট হুয়া জন্ম লভে যেন মত যদ্যপিয় বৈশ্য বিষয়ত থাকে জ্ঞানী তভু পূৰ্ব যুগৰ অভ্যাসে নেই টানি এহি মতে যুগাশ্ৰয় কৰে নানা ভাবে চিৰকাল চিন্তি যুগ সংসিদ্ধি পাৱে ইৰামে চিৰকাল ব্যৱস্থাৰ শুনিও পাৰ্থ ভস্ত্ৰ ভৈলে যিটো মোক অল্প ভজে মাত্ৰ ঈশ্বৰৰ অৰ্থ কৰ্ম কৰিতে যোৱাই কৰ্ম নকৰিলে তাৰ চিত্ৰ শুদ্ধি নাই কোনো কৰ্ম কৰিলেহে চিত্ৰ শুদ্ধি তাৰ চিত্ৰ শুদ্ধি ভইলে ভক্তি হুৱে পূৰ্ণ বাৰ এৰামে দৃঢ় ভক্তি ভইলে পাছে জ্ঞান হৈব ভাল সাধনাৰ অপেক্ষায় বুলি চিৰকাল ঈশ্বৰ তপ কৰে যিটো জ্ঞানী তাহাতো অধিক যিটো শাস্ত্ৰবিদ জ্ঞানী সৰ্বশাস্ত্ৰ জ্ঞানীৰে যে আৰু আছে শ্ৰেষ্ঠ বাত পুষ্কৰিণী কৃপ কৰ্ম কৰে ইষ্ট তাতো চাহি অষ্টাংগ যে যুগয়াতিশয় হেন জানি কৰ্মযোগী হুয়ো ধনঞ্জয় অষ্টাংগ কৰিবে লাগি যিমত নিয়ম ভক্তি বলে জানা হবে যুগ নোহে সম অহংকাৰ গুৰু কৰি ফুৰে যিটো জন অৱশ্যে তাহাৰ জানা আশ্ৰয় পতন তিন সম সেহি ভক্তি কৰে মাতি চাই ভকতি বিহীন জীৱে সংসাৰ নেৰাই শ্ৰদ্ধা কৰি যিজনে ভকতি কৰে মুত সৰ্বই অৰ্পি হৃদয়ত হুৱে অনুগত
কিছু নোখোজয় মোৰ চৰণত পৰে বৰ্ণিমা কয়াদি সিদ্ধি কটাই নকৰে ৰামে মোৰ চৰণৰ মধু পানে হুয়া মত্ৰ আঠুতা চৈৰ্যতাৰ ফুৰয় পাছত মুকলৈও ডাক পাদি ফুৰে ইংগিতো নকৰে মোৰ চৰণত পৰে ৰাম মোৰ গুণ গাই ফুৰে লৱে মোৰ নাও মোক কোনে ডাকে বুলি সন্নিকটে যাওঁ হ'ব এৰি আপোনাক অৰ্পিলে কমুত প্ৰেম পাখে বান্ধি মোক ফুৰাৱে পাছত ৰাম মই তাৰ প্ৰিয় সিও মোৰ প্ৰিয়য়াতি স্নেহে পাছ নচাদিয়া ফুৰু দিনে ৰাতি ৰাম মোৰ ভাইয়াদু পুত্ৰ ত্ৰিলোচন আৰু মোৰ আচয় যতে ক ভাতৃগণ ৰাম লক্ষ্মী মোৰ ভাইজা জাত পৰে নাহিয়ান তথাপিয়ে খম্বেনুহে ভক্ত ৰহমান কাহা কোন জানে মুত পৰে আন যত এহি জানা নিশ্চে মোৰ পৰ ভকত গুৰু বাক্য চলিয়া ভকতি ই কৰে প্ৰয়াসে জানা হিতু সংখ্যা ৰকতৰে নোৱাৰয় মায়ায়ে লংঘিবে জানা তাক তাৰ সংগে আনক পাৰয় তৰিবাক ৰাম যদি বা স্মৰণ কৰে মহামহন্তক তেখনে প্ৰলয় হুৱে পাপৰ অন্তক ভকতক যেন দয়া শুনিলা কৃষ্ণৰ হে নজানি ভক্তি কয়ো দ্ৰুগ কহে মিশ্ৰ গোবিন্দ কৃষ্ণৰ দুয়ো পাৱে হৈবতান দাস যিটো হৰি গুণ গাৱে কালহৰ পেগিলি বাক লাগি আছে নৰ হে নজানি ৰাম কৃষ্ণ ঘোষা নিৰন্তৰ ইহি চৰণত সদা নমিও মাথ ৰাম কৃষ্ণ বুলি তৰা কালহৰ প্ৰহাত
জাত হৃদয়ে ৰূপক চিন্তা মুখে লৈও নাম তে দেখে তো দিবা হুখে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম